নারে তানা নারে তানা নারে নারে তানা না তানা নারে প্রাণা নারে তানা নারে তানা তানা না 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 নারে গো তানা নারে তানা নারে প্রাণা না নারে নারে তানা না তানা নারে প্রাণা নারে তানা নারে গনে গনে নানা নারে খেলা করে বংশী বাজায় কত ছলক প্রহরী অনেক উঠি অনেক বসি নানা রঙের খেলা করে বংশী বাজায় কত ছলক প্রহরী বংশী বাজায় কত ছলক প্রহরী ইমান সুন্দর পরিবেশ ইমান এটা ঝুমর নৃত্য গীতৰ ওপৰত এটা সৰু সজাই আলোড়নৰ সৃষ্টি হৈছে গতিকে আৰু ইমান আনন্দৰ জোৱাৰ উঠিছে আৰু কি ভাষা থাকিব পাৰিব গতিকে কিনো কম আৰু ইমান আনন্দ আনন্দই আনন্দ ভগৱান শ্ৰীকৃষ্ণই কৈছিলে আনন্দে জীৱন আৰু নিৰানন্দে মৃত্যু য'ত আনন্দ আছে তাত মানুহ দীৰ্ঘায়ু আছে গতিকে যি আনন্দৰ খোৰাক আজি অসম চৰকাৰে আমাক দিলে এই অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ বছৰ বছৰ ধৰি ঝুমুৰ গালে যাৰ ফলত পদ্মশ্ৰী সন্মান লাভ কৰিলে ঝুমুৰ সম্ৰাট বুলি ক'লে আপোনাৰ নাম কোনচাতে মনলৈ আহে আৰু সেইগৰাকী শিল্পীৰ আজি নিশ্চিতভাৱে গা হাতখন হৈ আছে হয় হয় চাওক ঝুমুৰ সম্ৰাট ঝুমুৰ গীত গাওঁ ঝুমুৰ সম্ৰাট বুলি কয় মানুহে সেই পৱন সিং ঘাটোৱাৰ যেতিয়া মিনিষ্টাৰ আছে তেতিয়াৰ পৰা মোক ঝুমুৰ সম্ৰাট বুলি কয় আৰু ভাৰতেৰ পূৰ্ব প্ৰান্তে সোনাকেৰ আসাম দেশ এইটো যেতিয়া গীত গালো তাৰপিছৰ পৰা মই আজি পদ্মশ্ৰী গতিকে আমাৰ কলা কৃষ্টি সংস্কৃতি ইমান সুন্দৰ ইমান ভাল গতিকে ক'বলৈ কোনো ভাষা নাই কিনো কম আৰু আমি এতিয়া কথা কৈ পাৰ কৰিব নোৱাৰি কথা ক'বলৈ মনটো যোৱা নিচিনা এতিয়া কেৱল গান লাগে নাৰে তানা নাৰে তানা নাৰে নাৰে তানা না তানা নাৰে প্ৰাণা নাৰে তানা নাৰে তানা তানা না 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 নারে গো তানা নারে তানা নারে প্রাণা না নারে নারে তানা না তানা নারে প্রাণা নারে তানা নারে গনে গনে নানা নারে খেলা করে বংশী বাজায় কত ছলক প্রহরী অনেক উঠি অনেক বসি নানা রঙের খেলা করে বংশী বাজায় কত ছলক প্রহরী বংশী বাজায় কত ছলক প্রহরী ধন্যবাদ জনাইছো আপুনি আছে কেনেকুৱা লাগিছে মই ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ সভাপতি অশোক ওৰাং এই প্ৰগ্ৰেমটো আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী আমাৰ কেমেৰা ওপৰত আছে গতিকে ওপৰলৈ চাই হয় আমাৰ অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধা সকলোৰে মৰমৰ আমাৰ মামা আজি আমাৰ চাহ জনগোষ্ঠীৰ তথা আদিবাসী সমাজৰ জাতীয় উৎসৱ যি আমাৰ সংস্কৃতিক আমাৰ জাতীয় সংস্কৃতিটোক তেখেতে যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ গৈ আছে তাৰ বাবে তেখেত মই ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি হিচাপে তেখেত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সংস্কৃতিটো আমাৰ যি আমাৰ নাচনীসকল আছে ঢুলীয়াসকল আছে বাঁহী বাদকসকল আছে তেখেতলোকে আজি 6 মাহ ধৰি ইয়াত মানে তেখেতলোকে নিজৰ দেহ বন কাটি কৰি তেখেতলোকে আজি কষ্টৰ ত্যাগত আজি হয়তো এনেকৈ এটা পৰ্যায়ত আহি পাইছে গতিকে তেখেতলোককো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নাচনীসকলক ঢুলীয়াসকলক আমাৰ বাঁহী বাদকসকলক সকলোকে আৰু বিশেষকৈ আমাৰ অহা কাইলৈ আমাৰ যিটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ আমাৰ সকলোৰে প্ৰিয় আমাৰ বিশ্ব নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহিব কালি আৰু তেখেতক আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা তেখেতক আদৰি জনাইছোঁ আৰু তেখেতক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে তেখেতে আমাৰ আজি চাহ জনগোষ্ঠী আমাৰ আদিবাসীৰ যি জাতীয় উৎসৱ বা আমাৰ জাতীয় সংস্কৃতিক আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে তেনেকুৱা স্থলত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আমাৰ মাজত পাই আমি অতিকে আনন্দিত আমি তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি গম পাইছোঁ আমাৰ প্ৰায় 51খন দেশৰ ইয়াত হয়তো আমাৰ প্ৰতিনিধি আহিব ইয়াত আমাৰ মানে এই আমাৰ বিশ্ব যিটো আমাৰ সাংস্কৃতিক যেটো আমাৰ ঝুমৰ এই ঝুমৰটোক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে তেখেতলোক হয়তো আজি সাক্ষী হৈ ৰ'ব আজি আমাৰ যিটো চাহ আমি চাহ আজি অসম কিহৰ কাৰণে বিখ্যাত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ